ৰাজ্যত নিবনুৱা সমস্যাই কেনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই কথা আজি গুৱাহাটী মহানগৰীত স্পষ্ট হৈ পৰিছে। অসম গণ পৰিষদৰ যুৱ সংগঠন অসম যুৱ পৰিষদে আজি খানাপাৰাত নিয়োগ মেলাৰ আয়োজন কৰিছিল। এই নিয়োগ মেলাত উপস্থিতিৰ সংখ্যা দেখি সকলো হতবাক। হাজাৰ হাজাৰ নিবনুৱাই ইয়াত চাকৰি বিচাৰি আহিছে। মূলতঃ ব্যক্তিগত খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানক অগপৰ ফালৰ পৰা আমন্ত্ৰণ জনোৱা হৈছিল আৰু চাকৰি ব্যৱস্থা কৰা হৈছিল। ইয়াত যি ধৰণে আবেদনকাৰী সংখ্যা হ'ল সেয়া দেখি সকলো আচৰিত। এই লোকসকলে যিকোনো এটা চাকৰিৰ বাবে ইয়াত আহিছে। ইয়াৰ মাজত যথেষ্ট শিক্ষিত নিবনুৱা আছে। আমি দেখা পাইছিলোঁ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছাত্ৰ ছাত্ৰীও আহিছে, নিবনুৱা আহিছে চাকৰি বিচাৰি। তেওঁলোকৰ ভাষ্য আছিল কি সেয়া এবাৰ শুনি লওক। কোম্পানী সেক্টৰ এনেকা চাইছোঁ আৰু 12 পাছ। কামটো প্ৰয়োজনে আৰু চবৰে, সেইকাৰণে আমি ৰাতিপুৱাৰ পৰা লাইন ধৰি আছোঁ। আমি 6টাৰ আগৰ পৰা, আমি 5টা বজাতে পাইছোঁ। 5টাৰ পৰা কি হাই ছেকেণ্ডাৰী হাই ছেকেণ্ডাৰী আমি ভাবি আছোঁ কিবা চিকিউৰিটি কৰিম আৰু এনেকুৱা ভাবি আছোঁ। আমি ধুবুৰীৰ পৰা আহিছোঁ ছাৰ। মই হাজোপা আহিছোঁ। হাজোপা হাই ছেকেণ্ডাৰী পাছ। হাই ছেকেণ্ডাৰী এতিয়া ছাৰ চাই লওঁ কোনটো বা ডিপাৰ্টমেণ্টত আমাৰ পোষ্ট মানে ওলায়, সেইটো মানে চাই লওঁ কি হয়। না মই একদিন আগত আহি কেনে টাইটত আছিলোঁ। কোৱালিফিকেশ্যন LLM। চাওঁ এতিয়া তাত কি কি অপশ্যনছ ৰাখিছে ইয়াতে। এপ্লাই কৰিছোঁ। আছে এপ্লাই কৰিছোঁ। একাউণ্টছ ডিপাৰ্টমেণ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আহিছোঁ। আশা আছে গভৰ্ণমেণ্টৰ ওপৰত, এতিয়া চাওঁ কি হয়। কৰিছোঁ। এইটো ডেট এতিয়ালৈকে অহা নাই, ফৰ্ম ফিল আপ কৰিছোঁ। মই ধৰিছোঁ 10টামান বজাৰ পৰা। হয়, মই এতিয়া গৈ মানে চাই কেনেহে গম পাম, মানে ভিতৰত গ'লেহে গম পাম কিহত এপ্লাই কৰিব লাগে। এতিয়া ভিতৰত চাই লওঁ, তাৰপিছত মানে ভাবিম। এই নিযুক্তি মেলা সংক্ৰান্তত মন্তব্য আগবঢ়াই অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। হয়, অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে এই বৃহৎ নিয়োগ মেলা ইয়াত অনুষ্ঠিত কৰিছে। মই দেখিছোঁ যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক যুৱতীসকল আহিছে আৰু যুৱ পৰিষদৰ পৰা জনামতে প্ৰায় 150মান কোম্পানী ইয়াত আছে। তেওঁলোকে আজিও কিছু সংখ্যক ল'ব আৰু ভৱিষ্যতেও লোৱাৰ এটা আশা তেওঁলোকে দেখুৱাইছে। মই ভাবোঁ যে এইটোৱে স্বাভাৱিকতে যিসকল নিবনুৱা যুৱক যুৱতী আছে, সংস্থাপনৰ বাবে যিসকল ঘূৰি আছে, সেইসকল উপকৃত হ'ব। আৰু আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত ৰাজ্যখনত ইতিমধ্যে 1 লাখ চৰকাৰী চাকৰিতেই নিযুক্তি বা 1 লাখ পাইছে আৰু দিয়াৰ কাৰণে প্ৰক্ৰিয়া চলি আছে। আৰু ইয়াৰ উপৰিও স্বনিয়োজনৰ কাৰণে কিছুমান আঁচনি গ্ৰহণ কৰিছে। কাৰণ আত্মনিৰ্ভৰ অসমৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।